যুদ্ধনগৰী সৰভোগত হাজাৰ হাজাৰ দৈ আৰু ক্ৰীমেৰে ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি। অসমৰ বাপতি সাহোন ভোগালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। বিহুৰ এই উখল মাখল পৰিৱেশৰ মাজত যুদ্ধ নগৰী হিচাপে খ্যাত বৰপেটা জিলাৰ সৰভোগো বিহুক আদৰিবলৈ প্ৰায় সাজু হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপক সমাদৰ লাভ কৰা এঠা দৈৰ বিক্ৰীৰ বাবে সাজু হৈ উঠিছে যুদ্ধ নগৰী সৰভোগৰ বিপণীসমূহ। বাবুষ্টৰ সদানন্দ দধি ভাণ্ডাৰীৰ দৈ, উদ্ধৱ চন্দ্ৰ বায়ন এণ্ড ছন, গীতিকা ষ্ট'ৰ, সৰভোগ দধি ভাণ্ডাৰ, পিকু ষ্ট'ৰকে ধৰি প্ৰতিখন দুগ্ধ বিক্ৰী কৰা দোকানে হাজাৰ হাজাৰ দৈ ক্ৰীম বনোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰতি কেজি দৈৰ মূল্য 150 টকাৰ পৰা 180 টকা, প্ৰতি কেজি ক্ৰীমৰ মূল্য 480 টকাৰ পৰা 609 টকালৈ। সেইদৰে বাঁহৰ চুঙাৰ প্ৰতি কেজিৰ মূল্য 180 টকা। মূল দুগ্ধ বিপণীসমূহৰ বিপৰীতে ব্যক্তিগতভাৱে কেইবা হাজাৰ দৈ আৰু ক্ৰীম বিক্ৰীৰ বাবে সাজু কৰিছে। উল্লেখনীয় বিষয় যে সৰভোগৰ দৈ অতীতৰ পৰাই গোটেই ৰাজ্যজুৰি তৃপ্তি দি আহিছে। এসময়ত বৃহত্তৰ বৰনগৰৰ অঞ্চলৰ মানুহবোৰে পাদদেশত অৱস্থিত মহৰ বাথানসমূহে গাখীৰৰ চাহিদা পূৰণ কৰিছিল। সম্প্ৰতি বাথানৰ সংখ্যা কমি যোৱাত গাখীৰৰ সংখ্যা কমি যোৱা পৰিলক্ষিত হৈছে। অৱশ্যে কাহিতামা, পাণবাৰী, কয়লা ময়লাত থকা বাথানসমূহে চাহিদা পূৰ কৰি আহিছে। কিন্তু এসময়ত বাথানসমূহত উৎপাদিত মহৰ চুঙাৰ দৈ বিলুপ্তিৰ পথত। সৰভোগৰ মহৰ এঠা দৈ, যি দৈ হাতত লাগিলে চাবোনেৰে ধুলেও নাযায় বুলি প্ৰবাদ আছে। মহৰ চুঙা দৈ প্ৰাকৃতিকভাৱে উৎপাদিত হৈছিল। বসনা মহৰ গাখীৰৰ পৰাহে এনে দৈ তৈয়াৰ কৰা হৈছিল। ভোগালী বিহুৰ সময়ত ৰাইজৰ চাহিদা পূৰণ কৰিবলৈ থলুৱাভাৱে বাঁহৰ চুঙাৰ দৈ প্ৰস্তুত কৰি আহিছে। সৰভোগৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ বিপণীসমূহে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনফালে বিহু উপলক্ষে বৰা চাউল, জহা চাউল, গুড়, তিল আদিকে ধৰি সামগ্ৰী সৰভোগৰ সকলো বজাৰ উভৈনদী হৈছে। মই এইবাৰ মাঘ বিহুৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ঘিউ হৈছে 30 কিলো, ক্ৰীম হৈছে 200 কিলো আৰু বাঁহৰ চুঙা হৈছে 800 আৰু পাতিলৰ দৈ হৈছে 1000। এইখিনি মই মাঘ বিহুৰ কাৰণে। মূল্য হৈছে বাঁহৰ চুঙাৰ দৈটো হ'ব 200 টকা আৰু পাতিলৰটো হ'ব 170 পৰা 180 টকা আৰু ঘিউটো 1000 টকা আৰু ক্ৰীমটো হৈছে আপোনাৰ 700 পৰা 800 টকা। আমাৰ মাঘ বিহুৰ কাৰণে সৰভোগত যিমান আমাৰ পাৰ্মানেণ্ট দোকান আছে দৈ ক্ৰীমৰ, সেই একোখন দোকান আমি তাৰমানে মাঘ বিহুৰ কাৰণে প্ৰত্যেকখন দোকানে আমি প্ৰস্তুত হৈছোঁ। এতিয়া আমাৰ সৰভোগৰ দৈ নি গুৱাহাটীত বিক্ৰী কৰা বুলি বহুত দোকান তাৰমানে দিয়া বুলি কয়, কিন্তু সৰভোগৰ মানুহে তাতে দোকান নেদে। কিন্তু ক'ৰ পৰা তেওঁলোকে আনে সেইটো নাজানো, কিন্তু সৰভোগৰ দৈ বুলি বহুতে বেনাৰো লেখে, কিন্তু কিছুমান দোকান আছে সৰভোগৰ তাতে। সেইটো মানে সৰভোগত যিটো আমাৰ নাম আছে দৈ, ক্ৰীম, ঘিউৰ, সেইবিলাক আমাৰ সৰভোগত যদি আহে অৰিজিনেল বস্তুটোৱে পাব। কিন্তু গুৱাহাটীত যেতিয়া যিবিলাক বেচে সেইটোতো আমি ক'ব নোৱাৰোঁ কাই কি বেচে। সৰভোগৰ পৰা চহিজুল আলীৰ ৰিপৰ্ট, DA 365।